pay scale প্ৰদান কৰক 7 pay scale প্ৰদান কৰক সমকামৰ আমাৰ সুৰক্ষা নিশ্চিত কৰক আমাৰ সুৰক্ষা নিশ্চিত কৰক আমাৰ সুৰক্ষা We want justice. We want justice. We want justice. We want justice. Equal pay. Equal pay. Equal pay. Equal pay. নমস্কাৰ মই NHM এমপ্লয়ী হয় মই এজ এ ব্লক কোঅৰ্ডিনেটৰ মই কাম কৰি আছো মোৰ জয়নিং হৈছে 2013 পৰা আজি মোৰ চাকৰি কৰা মোৰ এতিয়ালৈকে 13 বছৰ হ'ল কিন্তু আজি আমি এতিয়া মানে সকলোবিলাক NHM এমপ্লয়ী ওলাই আহিছো বহুত দুখত ওলাই আহিছো আসলতে আমি এনেকে প্ৰটেষ্ট কৰিবই নালাগিছিল এতিয়ালৈকে আমি প্ৰত্যেককে এগৰাকী সদায় যিমান বেমাৰ হৈছে মহামাৰী বেমাৰ হৈছে নিজৰ ঘৰৰ মানুহৰ বেমাৰ হোৱাৰ নিচিনাকৈ আমি সদায় চিকিৎসা কৰি আহিছো আৰু লাষ্ট টাইম আমাৰ যেতিয়া কোভিড হৈছিল মানে মানুহে কোভিড বুলি ক'লে মানুহে কথাই নাপাতে ওচৰলৈ নাযায় কিন্তু সেইখিনি সময়ত আমাৰ সকলোখিনি এমপ্লয়ীয়ে নিজৰ মানে জীৱনক তুচ্ছ কৰি মানে মানুহখিনিক বচাব গৈছে মোৰ বেমাৰ হ'লে হওক হৈ থাকাকিটা বাচক এনেকৈ মানে ভাবি পেলাই বহুত কৰিছে কিন্তু এতিয়া আমিয়ে চাকৰি কৰা 13-14 বছৰ হ'ল কিন্তু আমাৰ আগতেও বহুতখিনিয়ে চাকৰি কৰিছে আজি তেওঁলোকে 20 বছৰ ধৰি কৰি আছে চাকৰি এতিয়া তেওঁলোকৰ বয়স হয়তো 50 ইয়াৰ্ছ মান হৈ গ'ল কিন্তু তেওঁলোকে এতিয়া নতুন এটা চাকৰিত জইন কৰাৰ একো সুবিধা নাই আৰু আমাৰ এতিয়া তেওঁলোকে আজি যদি 30 বছৰো চাকৰি কৰিছে তেওঁলোকৰ মেক্সিমাম যদি স্যালাৰি বাঢ়িছে 20,000 মানে বাঢ়িছে এতিয়ালৈকে 20,000ও বাঢ়া নাই কিন্তু 20,000 আজিকালি 25,000 30,000 টকাত মানুহৰ ঘৰ নচলে আমাৰ এপইণ্টমেণ্ট বিলাকে হৈছিলে বৰ্তমানৰ যোন আমাৰ মাননীয় আমাৰ মুখ্যমন্ত্ৰীদেৱ তেতিয়া তেওঁ স্বাস্থ্যমন্ত্ৰী আছিলে তেওঁৰ দিনতে আমাৰ এই NHM এমপ্লয়ীসকলৰ এপইণ্টমেণ্ট হৈছিলে কিন্তু তেওঁ মানে আমাক সদায় প্ৰতিশ্ৰুতি দিয়ে আপোনালোকক সদায় পাৰ্মানেণ্ট কৰিম দৰমহা বঢ়াম কিন্তু আমি মানে বছৰ তেওঁৰ আশাতেই থাকিলোঁ কিন্তু তেওঁ আমাক আজিলৈকে একো নকৰিলে এতিয়া মানে আমি বহুত দুখিত যে তেওঁক দেউতা বুলি ভাবিছিলোঁ নিজৰ পিতৃৰ দৰে এটা মানে ভাবি পেলাই কামখিনিত কৰি আছিলোঁ আজিলৈকে তেওঁ আমাক একোৱেই দিব নোৱাৰিলে আমাৰ এতিয়া বিচাৰিবলৈ একো নাই আমি এতিয়া বয়সো নাই যে বেলেগ এটা চাকৰিত যাম আমি এতিয়া আমাৰ আমি তেওঁলোকক প্ৰটেষ্ট কৰা নাই তেওঁৰ এগেইনষ্টে আমি কেতিয়াও যোৱা নাই আমি খালি বিচাৰিছোঁ মানে আমাৰ যোনটো চেণ্ট্ৰেল কমিটিয়ে আমাক গাইডলাইন দিছে সেই গাইডলাইন মতেহে আমি কাম কৰি গৈ আছোঁ তেওঁলোকৰ এগেইনষ্টে আমি একো কাম নকৰোঁ আমাৰ খালি 5টা ডিমাণ্ড আছে সেই প্ৰথম ডিমাণ্ডটো হৈছে আমাৰ ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক মানে আমাক মানে যেনেকৈ ৰেগুলাৰ এমপ্লয়ীখিনিয়ে দৰমহা পাই আছে মানে গ্ৰেড হিচাপে আমি সেই হিচাপে আমি দৰমহাটোহে বিচাৰিছোঁ আৰু এটা বিচাৰিছোঁ 2 নম্বৰ আমাৰ হেৰিটো হৈছে পে ষ্ট্ৰাকচাৰ লাগে এতিয়া আৰু 3 নম্বৰ আমাৰ হেৰি হৈছে আমাক ডেথ বেনিফিট লাগে পেনশ্যন বেনিফিট লাগে সেইটো আমাৰ 3 নম্বৰ ডিমাণ্ড আৰু 4 নম্বৰ ডিমাণ্ডটো হৈছে আমাৰ ভেকেণ্ট যোনবিলাক পোষ্ট আছে এতিয়া বৰ্তমান ৰেগুলাৰ পোষ্টবিলাক ভেকেণ্ট আৰু এতিয়া নতুন বহুত মেডিকেল কলেজবোৰো হৈছে তাতে ভেকেণ্ট পোষ্ট আছে সেই আমাৰ মানে এমপ্লয়ী যোনখিনি আছে NHMৰ সেইখিনিক এবজৰ্ব মানে এনেই দিব নালাগে পৰীক্ষা পাতক ৰিক্ৰুইটমেণ্ট পাতক আমাক খালি অগ্ৰাধিকাৰ দিয়ক আমাৰ কাৰণে হেৰি কৰক তাতে আমাক এপইণ্টমেণ্ট কৰি দিয়ক কাৰণ আমাৰ এতিয়া নেক্সট বেলেগ এটা আমাৰ এতিয়া আৰু বয়স নাই যে আমি বেলেগত এপ্লাই কৰিম আৰু যোনটো পইচা দিছে আমাৰ এতিয়া বৰ্তমান আমাৰ সেইখিনি পইচা আমাৰ ঘৰ নচলে আমি এটা ঘৰ বনাব নোৱাৰোঁ আমি ল'ৰা ছোৱালী ভাল স্কুল এখনত পঢ়াব নোৱাৰোঁ এখন গাড়ী আমি একো ল'ব নোৱাৰোঁ যোনটো আমাৰ দৰমহা আমাৰ ধাৰৰ উপৰি ধাৰ থাকে প্ৰত্যেক মাহতে ধাৰটো আমাৰ বাঢ়িয়ে থাকে আৰু আমাৰ লাষ্ট আৰু এটা ডিমাণ্ড আছে সেইটোৱে পে ষ্ট্ৰাক আমাৰ মুঠতে 5টা মানে মৃত্যু পাছতে ডেথ হোৱাৰ পাছতে মানে ৰেগুলাৰ এমপ্লয়ীয়ে যেনেকুৱা মানে চাকৰি পিৰিয়ডে মানে ডেথ হৈছে তেতিয়া চাকৰিটো শেষ হোৱাৰ ভিতৰে ফেমিলিয়ে যেনেকুৱা মানে চেলাৰিটো পাই থাকে আমাৰো তেনেকুৱা লাগে আমাৰ মানে
বহুত বছৰ থাকি মানে কষ্টটো কৰি আছোঁ আজি 2006 থাকি NRSMে ছাৰ্ভিচটো দি আছোঁ আজিলৈকে ৰেগুলাৰ এমপ্লয়িয়ে যেনেকা চেলাৰী পায় এনেকাতো আমাৰ NRSM এমপ্লয়িয়ে নাপায় বহুত কষ্ট একদম এই চলিব বহুত নোৱাৰা হৈ আছে এই চেলাৰীয়ে নিজে খাম না নিজে ল'ৰা ছোৱালীৰে পঢ়াম না ৰাইজৰ মানে সমাজৰ লগত মিলিকিনি চলিব পাৰিব একো কৰিব নোৱাৰে আৰু ৰাইজৰ সামনে নিজেও লাজ লাগে যে এই NRSM ষ্টাফ কামটো ছেম কৰে কিন্তু ৰাইটৰ মধ্যে NRSM ষ্টাফ বেলেগ আৰু ৰেগুলাৰ ষ্টাফ বেলেগ কিন্তু আমাৰ একো মানে নাই যে মানে মনে দুখ সেইটোৱে আছে যে মানে আমাৰতো ইকুৱেল পে আৰু ইকুৱেল ৱাৰ্কটো কৰাই দিয়ক নহ'লে আমাৰ চাকৰিটো নিয়মীয়া কৰাই দিয়ক বয়সটো নাই এতিয়া মোৰ মেক্সিমাম 50 ইয়াৰ্ছ এবাভ হৈ গৈছে তথাপিও মানে আছোঁ এতিয়া এই চাকৰিত সেইকাৰণে মানে আমাৰ যিমান ৰেগুলাৰ NRSM ষ্টাফবিলাক আছে যে ইকুৱেল পে ইকুৱেল ৱাৰ্কটো কৰাই দিয়ক আৰু আমাৰ যেনেকুৱা ৰেগুলাৰ এমপ্লয়িয়ে যেনেকুৱা পাই আছে মানে ফেচিলিটি পাই আছে এনেকুৱা আমাৰ ফেচিলিটিটো লাগে সেইটো কথাটো কওঁ আৰু এতিয়া মই খালি হাতযোৰ কৰি আমাৰ মাননীয় মুখ্যমন্ত্ৰীদেৱক অনুৰোধ কৰিছোঁ আমাৰ যোনকেইটা মাত্ৰ 5টা ডিমাণ্ড যেনেকেই নহওক আমাক ফুলফিল কৰক আৰু আমাক মানে আমাৰ মৃত্যু আমি যদি আজি এটা ডাঙৰো বেমাৰ হৈ যায় ন আমি এখন হস্পিটেলত মানে সাধাৰণ এখন হস্পিটেলত চৰকাৰী হস্পিটেলৰ বাহিৰে বেলেগ এখন হস্পিটেলত যাবলৈ আমাৰ কোনো কেপাচিটি নাই এইটোৱে অনুৰোধ যে আমাৰ ডিমাণ্ডকেইটা ফুলফিল কৰক তেওঁ